তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকা তেওঁক জৰিমনা বিহে আৰু এই গোচৰ নাম্বাৰটো আছিলে সেশন কেছ নাম্বাৰ 16/2020 আৰু গোচৰটো আমাৰ গোলাঘাট জিলা মহামান্য সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন হৈ আছিলে আৰু বিচাৰৰ অন্তত আজি তেওঁক দোষী পাই ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাক তেওঁ জৰিমনা বিহে আৰু অভিযুক্ত আছিলে তেওঁ 2020 চনৰ 13 জুলাইত তেওঁ পৰিবাৰ পিংকি গগৈক এখন দাৰে হত্যা কৰিছিলে আৰু তেওঁলোক এই ঘটনাৰ সময়ত জ্যোতিনগৰ এঘৰ মানুহত ভাড়াতীয়া হিচাপে আছিলে তেওঁলোকৰ 8 বছৰীয়া এটা পুত্ৰ সন্তান সহ আৰু তেওঁ ঘৈণীয়েকক হত্যা কৰি পুৱাই তেওঁ পুত্ৰ সন্তান সহ স্কুটিত গৈ গোলাঘাট থানাত হাজিৰ হৈছিলে আৰু গোলাঘাট থানাত তেওঁৰে ভাতৃ ভৱেন গগৈয়ে দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছিলে আৰু উক্ত গোচৰটো 431/2020 হিচাপে ৰেজিষ্টাৰ হৈছিলে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকা তেওঁক জৰিমনা বিহে আৰু এই গোচৰ নাম্বাৰটো আছিলে সেশন কেছ নাম্বাৰ 16/2020 আৰু গোচৰটো আমাৰ গোলাঘাট জিলা মহামান্য সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন হৈ আছিলে আৰু বিচাৰৰ অন্তত আজি তেওঁক দোষী পাই ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাক তেওঁ জৰিমনা বিহে আৰু অভিযুক্ত আছিলে তেওঁ 2020 চনৰ 13 জুলাইত তেওঁ পৰিবাৰ পিংকি গগৈক এখন দাৰে হত্যা কৰিছিলে আৰু তেওঁলোক এই ঘটনাৰ সময়ত জ্যোতিনগৰ এঘৰ মানুহত ভাড়াতীয়া হিচাপে আছিলে তেওঁলোকৰ 8 বছৰীয়া এটা পুত্ৰ সন্তান সহ আৰু তেওঁ ঘৈণীয়েকক হত্যা কৰি পুৱাই তেওঁ পুত্ৰ সন্তান সহ স্কুটিত গৈ গোলাঘাট থানাত হাজিৰ হৈছিলে আৰু গোলাঘাট থানাত তেওঁৰে ভাতৃ ভৱেন গগৈয়ে দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছিলে আৰু উক্ত গোচৰটো 431/2020 হিচাপে ৰেজিষ্টাৰ হৈছিলে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকা তেওঁক জৰিমনা বিহে আৰু এই গোচৰ নাম্বাৰটো আছিলে সেশন কেছ নাম্বাৰ 16/2020 আৰু গোচৰটো আমাৰ গোলাঘাট জিলা মহামান্য সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন হৈ আছিলে আৰু বিচাৰৰ অন্তত আজি তেওঁক দোষী পাই ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাক তেওঁ জৰিমনা বিহে আৰু অভিযুক্ত আছিলে তেওঁ 2020 চনৰ 13 জুলাইত তেওঁ পৰিবাৰ পিংকি গগৈক এখন দাৰে হত্যা কৰিছিলে আৰু তেওঁলোক এই ঘটনাৰ সময়ত জ্যোতিনগৰ এঘৰ মানুহত ভাড়াতীয়া হিচাপে আছিলে তেওঁলোকৰ 8 বছৰীয়া এটা পুত্ৰ সন্তান সহ আৰু তেওঁ ঘৈণীয়েকক হত্যা কৰি পুৱাই তেওঁ পুত্ৰ সন্তান সহ স্কুটিত গৈ গোলাঘাট থানাত হাজিৰ হৈছিলে আৰু গোলাঘাট থানাত তেওঁৰে ভাতৃ ভৱেন গগৈয়ে দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছিলে আৰু উক্ত গোচৰটো 431/2020 হিচাপে ৰেজিষ্টাৰ হৈছিলে ৰিপৰ্টাৰ লাইভ